ইয়ে রাম কলিজা ও সেক্সি গেঞ্জি পিন্ধি আছে তুমি কি সেক্সিতে খবৰ? হেল্ল' নাই সৰি আকৌ তই বেয়া পাবি মই আকৌ পটকে তো ধেমালি কৰিলে তই আকৌ নাই বেয়া নাই পাই নাই যাবি আপোনাৰ ধেমালি গিলা বুজি পাওঁ বাৰু সেইকাৰণে মই একো সেই কৰা নাই আপুনি ধেমালি কৰা বুলি গম পাইছো মই এইটো মই মানুহটো অলপমান ক্ৰেক আছো ক্ৰেক নাই আজিকালি অলপ থাকবাই লাগব তেতিয়াই ভাল লাগে প্ৰব্লেম নাই একদম মজা কালি কালি ধ্ৰুৱ গেট কৰচোন ধ্ৰুৱ ধ্ৰুৱ আমাৰ ধ্ৰুৱ দীঘল ধ্ৰুৱ ধ্ৰুৱ যে ধ্ৰুৱ ভাইটিটো দাদা আজি মই দেখা পোৱা নাই ধ্ৰুৱক এইটো আছে মোৰ অলপ নেটৱৰ্ক বেয়া আছে মোৰ ঘৰত আছে মানে ধ্ৰুৱ কি খবৰ বাবু ভালে আছো ভাল 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 ঐ মই সিদিনা তোক কিবা বেয়াকে কৈছো বোলে তই বেয়া পাইছ বোলে তই বোলে কিবা ৰিয়েকশ্যন ভিডিঅ' বনাইছ মোৰ ভুল হৈছে দেই মোৰে ভুল দেই মই চৰি দেই নাই নাই মানে সেনেকে ককাৰিক অলপ বেয়া লাগিল যে মই অলপ মোৰে ফিলিংছটো ক'লো আৰু আপোনাক যে মোৰ মাহঁতে অলপ ফোন কৰি হেৰি কৰি কৈছিলে আৰু তো মাহঁতে অলপ ফোন কৰি হেৰি কৰিছিলে কি বুলি কয় যে কিয় কিবা কাজিয়া লাগিছে নেকি কিবা এনেকুৱা কাৰণ মই এনেকুৱা অলপ গম পাই কাজিয়া চাজিয়া বা মই এনেকে মই নৰ্মেলি মোৰ কাম কৰি থাকো চিম্পল একদম তো সেইকাৰণে অলপ বেয়া লাগি পেলাই বোলো মোক কিয় এনেকে ক'লে যে মোৰ আগতেতো মোৰ একো শত্ৰুতা নাই কিবা নাই বা আগতে কণ্টেক্টো নাই কিবা নাই গতিকে মই বোলো কিয় সেনেকে ক'লে তো মই সেই ফিলিংছটো মানে ৰিয়েকশ্যন হিচাপত দিছিলো আৰু মানে যে মোক এনেকুৱা লাগিছে মোৰ এনেকুৱা বেয়া লাগিছে মোক এনেকে নক'ব কাৰণ আমিতো সেই আৰু বঢ়িয়া তোৰ 2.2 মিলিয়ন ভিউজ আছে ন এইটো ফেচবুকত সেইটো আহি গৈছে 2.2 মিলিয়ন ভিডিঅ'টো ডিলিট মাৰ হয় হয় ভিডিঅ'টো মোৰে ডিলিট কৰি আপুনি মোক আজি এটা পোষ্ট দিছে আপুনি মোৰ ওপৰত এনেকুৱা চেট টাইপৰ এইটো অলপ সেইটো আৰু বেয়া লাগিছে বাৰু নাই আপুনি অলপ হেৰি কৰি দিব আৰু মই অসমৰ ৰাইজৰ আগত তোক চৰি কৈ আছো হয় 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 নাই নাই একো নাই বাৰু ভিডিঅ'টো ডিলিট মাৰ হয় 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 মই কৰি আছো ভিডিঅ'টো এতিয়া ডিলিট মাৰ মই লাইভ ট্ৰেইন কৰিব লাগিব ডিলিট কৰাৰ আগত কাৰণ বস্তুটো হেৰি হ'ব ন একো নাই কি কাৰণটো হ'ল এটাই ফোন নেকি তোৰ হয় নহয় ইয়াতে এইটো নেটৱৰ্ক মই আপোনাৰ নেটৱৰ্ক দেখাই আছো ৰ'বা এইটোত একো যদি ঠিক আছে হ'ব কথা নাই বাৰু এইবিলাক বাদ দে একো কেছ নাই কথাটো এনেকুৱা ধৰণৰ যে আই লাভ ইউ একদম একদম আই লাভ ইউ এটা কাৰণতে আই লাভ ইউ মই মানুহটো অলপ চেৰা আছো দেই মই মানুহটো অলপমান অকমান চেৰা মানে মানুহটো অলপ পাগলা মানে মানুহটো মানে শিখৰ জিন্দাবাদ নে কি খাওঁ চিগাৰেটটো খাই লওঁ মই খাই পেলাই মানে কেম্বাৰ একদম মুখখন মই হেৰি বাবু তই এটা কাম কৰিবি মই একো থ্ৰেট দিয়া নাই মই থ্ৰেট দিব পৰা মানুহ মইনো কোন আৰু ইমান সৰু মানুহ এটা কিনো থ্ৰেট দিব পৰা মানুহ তই আৰু এই ধ্ৰুৱ আকৌ কৈছে ভিক্টৰ দা বোলে থ্ৰেট কিবা দিছে থ্ৰেট দিব পৰা মানুহ নেকি মই সৰু মানুহ এটা তই হলি ধ্ৰুৱ তৰা সদায় একদম জিলিকি থাকিব লাগিব নে কি ক বেতাল আৰু ভাল পাওঁ মই তাক বহুত বেছি মৰম কৰো ভাল পাওঁ চবকে মই মানুহটো অলপমান পাগলা মই মানে মোৰ যদি কিবা ভুল হৈছে যাতে ভাইটি বুলি মাফ কৰি দিবি তই বেতাল ভিক্টৰ দাৰ ভুল হ'ব পাৰে নাই পাৰে মানুহৰে ভুল হয় চব মানুহে আমি ৰাম কলিজা ও সেক্সি গেঞ্জি পিন্ধি আছে তুমি সেক্সিতে হেল্ল' নাই সৰি আকৌ তই বেয়া পাবি মই আকৌ পটকে তো ধেমালি কৰিলে তই আকৌ নাই বেয়া নাই পাই নাই যাবি আপোনাৰ ধেমালি গিলা বুজি পাওঁ বাৰু সেইকাৰণে মই একো সেই কৰা নাই আপুনি ধেমালি কৰা বুলি গম পাইছো মই এইটো মই মানুহটো অলপমান ক্ৰেক আছো ক্ৰেক নাই আজিকালি অলপ থাকবাই লাগব তেতিয়াই ভাল লাগে প্ৰব্লেম নাই একদম মজা কালি বেতালে ফোন কৰিছে কিন্তু বেতালে ফোন কৰি মোক কৈছি দাদা বিহুৰ শুভেচ্ছা থাকিল মই বোলো কি বিহু আমাৰ আৰু ক'ত এই ডিম্পুক এটা কথা কবা আছে ডিম্পুক এটা ইম্পৰ্টেণ্ট কথা কবা আছে কওকচোন আই এম চৰি নাই একো নাই দাদা চলি নকব আৰু আপুনি কিবা এটা আৰু সিহঁতে কলাক আৰু একো নাই মইতো বেয়া পোৱা নাই মই বেয়া পালে ধৰক কিবা ৰিয়েকশ্যন দিলো কিবা কৰিলো ভিডিঅ' বনালো এইবিলাক নাই মই আপোনাক বুজি পাওঁ যে আপুনিও কিবা এটা আহি পালে কলাক একো নাই দিয়ক মই কৈ দিও এইটো ৰিয়েকশ্যন ভিডিঅ'টো মই ধুনীয়াকে হেৰি কৰি দিলো কেৰি কৰি দিলো মুভ কৰি দিলো আমি খানা এটা খাব লাগব এতিয়া জলদি আমি চা মোৰ জীৱনত সুখ বোলা বস্তু নাই কিন্তু আমি নিজৰ ভাই
আমি 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 আমাৰ ভাই ভাই গীতা আমি একদিন খানা এটা খাব পাৰো নে কি কয়? এই আমি খাম 26 নিশ্চয়। খানা হ'ব, জলদি হ'ব। মই 26 আপুনি আহক মই বাংগালোৰৰ বনাম পৰা, মই খানা বনাম 26 হ'ব। মই 26 বনাম জানুৱাৰী 26 জানুৱাৰী চবৰে বন্ধ আছে নাই? নে 26 মই জানুৱাৰী বনাম ক'ৰবাত আৰু কিবা? মই বনাম চেফ দাংগাবালা মই আছো মই বনাম খানা। মই হা? প্লিজ এই বঢ়িয়া মই বঢ়িয়া কিবা গাইজ মই এইটো কথা নাই, প্লেন আমাৰ কৰি আছো ৰান্ধনী তাৰে আছে মোক না। এই এই নাই মই এই আমাৰ কিন্তু এটা চলি আমাৰ এতে আছে, মানে মই বেয়া আপুনিও নাপায় যাতে, মানে নো হেড ফিলিংছ। এটা চলি আছে যোনি মানে দুনিয়াৰ জেগাত খাই সি গম পায় মানে টেষ্ট কেনে। অ মানে এই আমি নে কি কবি? চেং মাছেই ৰান্ধো নেকি? একমাত্ৰ দৰকাৰ নাই। যদি কোনো থিং নহয় হেৰি কি বুলি কয়, মই কৈ আছিলো কিবা ভিক্টৰ দা, মই এইটো আপুনি আপোনাৰ হেৰি কৰি পেলাই মই ডিলিট কৰি দিলো। আপুনি প্লিজ মোক মানে হেৰি হিচাপত এই পষ্টটোত মোক বহুত প্ৰভাৱ পেলাই আছে, মানে কাৰণ বহুত কিবা কিবি হেৰি হৈ আছে, মোৰ বহুত মই পষ্টটো এটা কোৱেশ্যন আহি আছে। কথা ক'লো শুন, হয় মই এটা কথা কৈ আছো শুন, হয় মোৰতো শুন। আজিৰ পিছত হয় ডিম্পু আৰু ধ্ৰুৱক যদি কোনোবাই হাত লগায়, মই নাই শুনি নাই? মই মল্লো মই কৈছো ডিম্পু, ধ্ৰুৱ, বেতাল, নিপু, কলজা, হা কলজাটো আমাৰ মা কচম, মই এতিয়া চাইন্স পঢ়াম ভাল। চৰি আজি নাই আজি ৰবিবাৰ আজি অফ আজি নাংগে দিয়ক, আজি আজি ৰবিবাৰ আজি ৰাতি আজি হৈছি। অফ আজি অফ আমি নেকি? একেলগে 26 তাৰিখে একেলগে সেই কৰি ভিডিঅ' বনাব পাৰো সিদিনা। মানে মই কথা এটা কৈ আছো, আমাৰ হিউমেন যোনটো মানে হাৰ্ট থাকে, হিউমেন হাৰ্টত 4টা কম্পাৰ্টমেণ্ট মই আছে। খাইছো দা। মানে হিউমেন যোনটো হাৰ্ট, মানে আমাৰ যোনটো দিল, মানে ঠিক আছে, আমাৰ এটা 4টা কম্পাৰ্টমেণ্ট আছে। তো 4টা কম্পাৰ্টমেণ্টত এটাত ধ্ৰুৱ, এটাত ডিম্পু, এটাত বেতাল, এটাত নিপু। গুগল কৰি চা, যদি 4টা কম্পাৰ্টমেণ্ট নাই, মেৰে নাম পালে না। চাব লাগিব আপোনাৰ, মোৰ এটাত আপোনাক ৰাখিম, গম পোৱা নাছিলো কথাটো, গম পালো আৰু মোকো তাৰপিছত ৰাখিবি মোৰ এটাত আমি আপুনি থাকোৱাটো ফিক্স। আমি মোকো ৰাখিবি একেলগে থাকিব লাগিব। আৰু মই কৈছো আমি অসমীয়া যদি ল'ৰা আহে থাকে মই এটা কথা কৈ আছো, হয় মই মানটো কিবা কিবি বকি থাকিব পাৰো, মোৰ হয় পৰাই মই সেনেকুৱা নহয় দেই মানুহটো। জানো আপোনাক বুজো প্ৰব্লেম নাই। মই মানটো মনৰ পৰা সেনেকুৱা মানুহ নহয়। জানা মই কিবা কিবি পেলাও কৰি থাকিব পাৰো, পেলাও, কিন্তু মাৰিম বুলি মাৰি দিম ভাল। কাৰোবাক যদি মাৰিব লাগে না, মোক দুটা ফুল খুৱাই দিম, মই যাকে ইচ্ছা তাকে মাৰি পেলাম। মোক যদি মই দুটা ভালকে ফুল যদি মোক দুটা ভালকে খুৱাই দিয়ে ন, ওলমং দুটা ফুল খোৱাৰ পিছত এনেকে লিভাৰ কাটি দিব পাৰো। দুটা ফুল কিন্তু অলমং কেনেকে খাই? এনেকে হাই এই চাই ভিতৰত দা এইফালে এটা বস্তু আছে, ইয়াতে কিমান আছে ইয়াতে গণিতত নাপাবি, ইয়াতে ইমান মাল আছে, গণিয়ে তত নাপাবি, মই ধুনীয়া কৈছো। ভিক্টৰ দা আপুনি অ পষ্টটো এতিয়াও বহুতে ফোন কৰিছে, অ মেছেজ দি আছে। ভিক্টৰ দা অসুবিধা নাই কোনে কৈছে তোক মাৰিম বুলি, মানে বাদ দিলো মই মাৰা মানে বেয়া ভিক্টৰ দা কথা ডিলেট এইগিলা। কৰি দিয়ক সেইটো, আৰু ই মানে ইয়াৰ অলপ মানে ঘৰত হেৰি হৈ আছে না, ভয় খাই আছে। বেলেগ কথা নাই। হেৰিটো ডিলিট কৰিছি নে 2.2 এ মিলিয়ন ডিলেট ৰিয়েকচন। ডিলেট মই চাইছো, দেখাই মই দিছো চাওঁ লাইভত, ৰ'ব, লাইভত দেখাই দিছো মই। ডিলেট কৰি দিছে না ভাই? মই অলপ মই অলপ আগত যে ধ্ৰুৱক ঘৰত কথা পাতি আছো, ডিলিট কৰি ভিতৰত মই ক'ব নোৱাৰো, যেতিয়া কৰে মই মানে মৰজি আৰু মই ক'ব নোৱাৰো আকৌ আৰু নাই 2.2 কেতিয়াবা ডিলেট নাই দিয়ক, সেইটো মই নাই ভিডিঅ'টো ডিলিট কৰিব মোৰ মোৰ নিজে কৰিব একচুৱেলি মই ক'ব নোৱাৰো আৰু মোৰ একচুৱেলি একো মই দাদা ইণ্টেনচন নাই, ভিক্টৰ দা, কাৰণ ভিক্টৰ দা, ডিলিট কৰি আছে মই মানে আপোনাক বুজি মই পাওঁ। কৈ দিওঁ, ডিলিট কৰো ৰ। তোৰ গাড়ীখন ময়ে চলাম, এনেকে তোৰ নতুন গাড়ীখন চলাম ৰ মই 2 মিনিট। চলব মই আপোনাক ভিডিঅ' বনালো, মানে বহুতে মোৰ মোৰ কথাটো
মই কৈ দিছো আপুনি বেয়া নাপাব ভিক্টৰ দা মই আপোনাক বুজি পাম সেইকাৰণে মই ৰিয়েকশ্যন ভিডিঅ'টো মই ৰিয়েকশ্যন ভিডিঅ'টো ঐ এইকাৰণে পোষ্টটো দিছো ডিলিট কাৰণ হৈছে চেক কৰ থেংক ইউ সেইগিলা বাদ দি চেক কৰিব পোষ্টটো ডিলিট পোষ্টটো ডিলিট কৰিছো এই ডিম্পুৰ বহুত ফোন আছে ডিম্পু মোৰ পোষ্টটো চেক কৰ তাক যি মই কৈছিলো কুবাম বুলি পোষ্টটো ডিলিট একদম কৰিছো এই ডিম্পু আপোনাৰ দুনিয়াৰ ফোন আৰু দাদা বহুতে মোক কৈ আছিল যে কিবা কবা লাগে কিন্তু মই আপোনাক বুজি পাওঁ ন যে আপুনি কিবা এনে জচতা কৈ দিলাক আৰু সেইকাৰণে আপোনাক মই বুজি পাওঁ ন সেইকাৰণে মই একো নাই কথা কৈছো 26 তাৰিখ নাকি কোনে ক'লা এইটো আমাৰ মই চবৰে আগত লাষ্ট এটা কথা ক'ব বিচাৰো যে যিটো হ'ল বাৰু ভিক্টৰ দাও কিবা ক'লে তাৰপিছত আকৌ পোষ্ট বিলাকত অলপ মানসিকভাৱে অলপ হেৰি হৈ পেলাই ময়ো কিবা এটা ৰিয়েকশ্যন দিলে সেইটো মই ডিলিট কৰি দিলো মোৰ একো ইণ্টেনশ্যন নাই বা ভিক্টৰ দাক আমি একো কথা পতা নাই বা এনেকুৱা একো নাই মই মোৰ ফিলিংছটো দিছিলো যেন ভিক্টৰ দা আজি আকৌ হয়তো কিবা খঙত কিবা ক'লে দেন এইটো ক্লিয়াৰ শ্বৰ্ট আউট হৈ গ'ল আজিৰ পৰা এনেকুৱা হয় আৰু তো সেই আৰু থেংক ইউ সকলোকে আৰু থেংক ইউ ভিক্টৰ দা আৰু অবভিয়াছলি ভিক্টৰ দা নেক্সট তই কনক্লুড কৰিব তোক দিয়া নাই নহয় তই কথাহে কম কনক্লুজন কোনে দিব দিছে তোক মোৰ মনৰ কথাখিনি ক'লো মানে মনৰ কথা ক'ব দিছো কনক্লুজন দিব দিয়া নাই তোক মই নাই দিয়া নাই কওক হেৰি এই কি বুলি কয় ডিম্পুৱে এখন নতুন গাড়ী কিনছি বেতালে এখন নতুন গাড়ী কিনছি বলেৰো আৰু তোৰ এখন হেডছবেক এখন কিনছা বগা ৰঙৰ আপনি দুখন থিয় হৈ যাব লাগিব একেলগে আপনি এখন ঘূৰি আলটোছত এখন ঘূৰি বলেৰোত থিয় হৈ যাব লাগিব আপনি সেই এই কি নামে এই যে বিমল খাই কি নামে এইটো ৰোহিত শেট্টিৰ চিনেমাত থাকে অকল সেনেকুৱা হ'ব লাগিব ভাল লাগিব এতিয়া আমাৰ মজা লাগিব এটা কথা মই ক'লো দেই মই মানুহটো অলপমান পাগলা হ'ব পাৰো মই কাকো বেয়া নাপাওঁ মই মানে কি মই অনেষ্ট কথা কৈ আছো দেই মই একদম দিলছে এটা কথা কৈ আছো ধ্ৰুৱক ক'লো বেতালক ক'লো ডিম্পুকো ক'লো কেতিয়াবা বেছি হৈ যায় কিন্তু এটা কথা অন্তৰেদি মা কামাখ্যা হ'ব মই কাকো বেয়া মই মানুহটো এনেকুৱা নহয় মই ক'লো দেখোন মই আজি যদি 8,000 মানুহৰ আগত চৰি ক'ব পাৰিছো মই চৰি কৈছো মোৰ একো ডাঙৰ কথা নহয় কিয় কাৰণ মই অন্তৰেদি বেয়া নাপাওঁ আৰু মই সৰু হৈ চলিব পাৰো ভাই কাৰণ এতিয়া ডাঙৰ মানুহ কাৰোবাৰ জিমি আছে কাৰোবাৰ এল্ট্ৰছ আছে কিবা আছে কিন্তু এটা কথা আমি এটা কাম কৰো দে এই ডিম্পু ধ্ৰুৱ কাম এটা কৰিব পাৰি কিন্তু ডিম্পু এটা কাম কৰিব পাৰি কি কৈছো আমি যদি অসম টুৰ এটা দেও ধ্ৰুৱই আমাক নহয় আমাক কিন্তু ধ্ৰুৱই কিন্তু ফিট খুৱাব পাৰিব হোটেলটো মোৰ তৰফৰ পৰা হোটেল স্পন্সৰটো মোৰ তৰফৰ পৰা য'ত কাম কৰো আমি একদিন ধুনীয়াকৈ লগ কৰিলো ঘূৰাই দিয়াক আপুনি মই নিপু ডিম্পু ধ্ৰুৱ চবখিনি লগ কৰিলো মই বাকী ফাইনেন্স খিনি চিন্তা কৰি থকা নাই মই এটা বস্তুৰ অলপমান ফাইনেন্সত চিন্তাত আছো কিবা এটা নতুন অভিজ্ঞতা হ'ল মোৰ বাৰু মোৰ একদম এইবিলাকত একো এক্সপিৰিয়েঞ্চ নাই এনেকুৱা ছচিয়েল মিডিয়াত কিন্তু কিবা এটা পালো আৰু এক্সপিৰিয়েঞ্চ আই লাভ ইউ কেলা আই লাভ ইউ কেলা আমি অসমীয়া কেলা আমি একত্ৰিত হৈ থাকিব লাগিব কি হ'ল তোৰ মোৰ অলপ টোপনিও লাগছি তে বাকাত দিম দক আর গোটে বাকাত দিম আর কি লাগছি টোপনি ৰাতি 2টা বজাত তই গণেশগুৰিত যাৱ মানে তোৰ আৰু বোলে টোপনি লাগছি বোলে আকৌ কি কয় চলি কি কয়
ৰাতি ভিডিঅ' বনাব গৈছিলো ই বোলে ৰাতি 2টা বজাত আকৌ সি বোলে গণেশগুৰি ঘূৰা চলি সি ৰাতি সি তাৰ বোলে টোপনি লাগছে এটা আই লাভ ইউ ঐ শুন গোটেই অসমৰ ৰাইজৰ আগত এটাই কথা কলো মোৰ যদি কিবা ভুল হৈছে মাফ কৰি দিবি মই মানুহটো চাম মই মনে দি বেয়া মানুহ নহয় একদম ভিক্টৰ দা দিল খোলা আমি মই এটা কথা কৈছো এই যিকেইটা কুত্তাৰ বাচ্চা ভিক্টৰ দাস ভাৰ্চেছ ডিম্পু বনাইছিল সিহঁতক কালি ভিডিঅ' বনাব দিবি মই কৈছো ডিম্পু বৰুৱাক মই চৰি কৈছো সিহঁতক ভিডিঅ' বনাব দিবি আৰু ডিম্পু বৰুৱা মই তাক এতিয়াও কৈছো এই শুনো মই তোক চেং মাছ বুলি কৈ তই বেয়া পা সঁচা কথা নাই কিয় বেয়া পাম আপুনি মই ক'ব পাৰে না প্ৰব্লেম নাই আমি তই মোক ব্ৰইলাৰ বুলি কওঁ তই মোক ব্ৰইলাৰ বুলি কওঁ মই বেয়া পাম নেকি লোকেল মুৰ্গী মোৰ যে নামটো দিছে ৰান্ধনী বুলি মোৰ বেষ্ট লাগিছে এইটো নাম দৌৰি কেনা ৰান্ধনী মোক যদি ৰান্ধনী বুলি কৈছে এটা ৰান্ধনী ঘূৰি ফুৰে বুলি আজিকালি মোক মোৰ ভাল লাগছে এইটো যদি মই ৰেষ্টুৰেণ্ট খুলি ৰান্ধনী নাম দিম ভাল লাগছে আমি এটা ৰেষ্টুৰেণ্ট খুলিলো এটা কাম কৰি দেচোন এই চুকুৰ আলি যদি চাহৰ দোকান খুলিব পাৰে আমি এখন ৰেষ্টুৰেণ্টে খুলি দিওঁ নেকি নে যি হয় মেইন ৰান্ধনী আছে আমাৰ ধ্ৰুৱ থাকবো ধ্ৰুৱই বনাব আমি ভিডিঅ' বনাম মেইনলি চেং মাছৰ আইটেমটো থাকবই আৰু ব্ৰইলাৰ ব্ৰইলাৰ নোহোৱাকে ৰেষ্টুৰেণ্টে নচলে গুৱাহাটীত যিমান ৰেষ্টুৰেণ্ট আছে যদি ভিক্টৰ দাসৰ ব্ৰইলাৰৰ দৰে মানুহ যদি চলাব নোৱাৰে ৰেষ্টুৰেণ্টে নচলে এটা কথা গম পাইছে নে মই ডিম্পু হাতে গমেই নাপায় এটা সঁচা কথা ঐ ধ্ৰুৱ ইজি বলেৰো কিনছি মানুহ 120 টকাৰ মৰা ব্ৰইলাৰ খুৱাইছি কোম্পানী নাই আকৌ 2 দিন আগতে মৰছি বোলে ব্ৰইলাৰ কেইটা এটা চলি ফটকে জাপ মাৰি কিনে মৰি গেছি চাবিচোন এটা চলি ভিডিঅ'টো থাপকে জাপ মাৰি মৰি গেছি ব্ৰইলাৰটো দেখা পাই কিনে ই বেতালে এই HMPV কিবা এটা নতুন ভাইৰাছ আহিছি সেই ভাইৰাছ থকা মুৰ্গী কিনি আনছি এই বলেৰো কিনা বুলি কৈছি বলেৰো ই চব বেমাৰী মুৰ্গী ভিক্টৰ দা আপনি যে বেংগালুৰুত যি প্ৰগ্ৰামটো কৰলাক কেনে লাগছিল ফিলটো কেনে ভাই বেংগলোৰ মানে মই এটা কথা কৈ আছো অসমৰ বাহিৰত অসমীয়া মানুহৰ যিটো আবেগ হয় সেইটো এটা নেক্সট লেভেল আবেগ মই তহঁতক মই চাম মই গোটেইকেইটা ষ্টেট ঘূৰি ফুৰো মোৰ তাৰমানে গোটেইকেইটা ষ্টেটতে ষ্টুডেণ্ট আছে মোৰ এতিয়া নতুন এটা গানো আহি আছে তহঁতে অসমৰ বাহিৰ মই এটা কথা কওঁ দেই এই চা ডিম্পু এতিয়া ডিম্পুক কৈ কি লাভ বাৰু ডিম্পু আজিকালি ডাঙৰ মানুহ সি লাডাখ আমাৰ তাতে কমেন্ট কৰিছে ছোৱালী এটা নলবাৰীৰে ছোৱালী এলিশন বুলি তাৰ ভিডিঅ' বহুত ভাল লাগে সৰু ছোৱালী এটা যি আছে ইয়াৰ কেৰেক্টাৰ ঠিক নহয় বহুত কমেন্ট কৰি আছে কেৰেক্টাৰ ঠিক নহয় মই ক'লো ইয়াৰ কেৰেক্টাৰটো ঠিক নহয় কথা চলি নাথাকক মই চিৰিয়াছ কথা পাতি আছিলো ইয়াৰ কেৰেক্টাৰ ঠিক নহব নহয় মানে বহুত কমেন্ট কৰি আছে আমাৰ ৰিপ্লাই দিয়া নাই বোলে সেইকাৰণে মই কৈ দিছো মই ভাল ভিডিঅ' বনাম বুলি কৈছো কিয় সেনেকে কওকচোন কেৰেক্টাৰ ঠিক নহব ই চলি ঠিক নাই ই মানে অকল খাৱাৰ ধান্দাত গম পাইছে নাই মানে খানাৰ লোভ আছে তো তাৰ লোভ আছে চবৰে ভাতৰো বা কিবা চবৰে লোভ আছে তাৰ সেনেকুৱা একো নাই হেৰি হৈছে মানে ভণ্টিয়ে বহুত সৰু তাই ক্লাছ 5 ই চলিটো ই ফলনি হবা নোৱাৰে মানে ইমান চিৰিয়াছ কথা চলি আছিল আপুনি মোৰ ভিডিঅ' চিৰিয়াছ কথাৰ মাজত সি এটা কমেন্ট কৰি সি আকৌ মোকে আকৌ মানে
আপুনি হেৰি কথা কৈছে মই কিবা বেংগলোৰৰ আমি মানুহৰ কোনটো ইমোচন টপিকত আছিলো বেংগলোৰৰ yes মানুহৰ ইমোচনটো yes কি অসমীয়া no, not only Bangalore I'm talking about something else মানে অসমৰ বাহিৰত অসম মানে মই আজি এতিয়া মাঘ বিহুৰ সময়ত মই আজি ষ্টেটৰ বাহিৰত আছোতো যিটো বেয়া লাগে ন সেই বেয়া লাগাটো ফিল কৰিব নোৱাৰো আপুনি কৈছে মোক এটা কথা মই আপোনাক মই কি কম মানে মই কৈ আছো হবা পাৰে মই কল্ড ড্ৰিংকছ খাই আছো কিন্তু কল্ড ড্ৰিংকছতো মজা নাই এইটো কিবা বেয়া বস্তু নেকি এক্সেক্টলি সেইটোৱে কিন্তু সেইটো বেছি নাখাব ভিক্টৰ দা চেনি বহুত থাকে তাতে বেছি চেনি আমাৰ দেহাৰ কাৰণে হানিকাৰক ন মই এনেকে নাখায় এনেকে খাই কি কৰিম আমি ভিক্টৰ দা ধ্ৰুৱ তৰা যদি কয় চেনি নাখাব তাক মই সদায় আপেল লগতে দেখা পাইছো ক'ত আপিলত দেখা পাইছে ক'ত আপিলত দেখা পাইছে মা কামাখ্যা ওপৰত লাইভত ক'ব ইচ্ছা নাই গীতাশ্ৰীক চিনি পাম নাই তই গীতাশ্ৰী কোন বা কোন আছে লাইটটো দিয়ে আমাৰ মোৰ লাইটটো হৈ গেল ভিক্টৰ দা আৰু হ'ব দিয়ক আৰু লাইফটো মানুহগিলাখানে বৰ হৈছিল আহিলে যাই আছে 9,000 আছিল 8,000 হ'ল ডিম্পু মানে কেনেকুৱা দেখিছা নাই পুৰা একদম কনচিয়াছ মানে মোৰ আজি ফলোৱাৰ্ছ নাই মানে মই আজি মোৰ মানুহ নাই নহয় মানে বহুত সময় হ'ল না সেইকাৰণে ক'লো আৰু তই যি ইচ্ছা তাকে কৰ আমি লগ হওঁ একদিন চবে আমি 26 তাৰিখ এটা কাম কৰ 26 তাৰিখে চবে লগ হ'ম একদম অসমৰ চবতকে ডাঙৰ কোলাবৰেচন থাকব এইটো হ'ব আৰু আৰম্ভ হ'ব এই দস্ত দি yes or no একদম আৰম্ভ হ'ব সেই দস্ত দি আৰু এটা কথা মই আকৌ ক'লো কোনোবাই যদি নাই শুনা মই নাজানো মোৰ ভুল হৈছে মই বেয়া মানুহ মই বেয়া মানুহ মই চবতকে বেয়া মানুহ মই অসমৰ চবতকে মানে পেলাই দিব লগা মানুহটো মই আৰু ঐ ডিম্পু ঐ বেতাল ঐ ধ্ৰুৱ আমি ভিক্টৰ সেনা হয় নে নহয় এইটো কথা একদম নিশ্চয় একদম ডিম্পু তোৰ কিছুমানে কৈছে বোলে তই ডিম্পুক কিবা এটা কথা কৈছা তোক কাটি পেলা মা কামাখ্যা শপত মই এইখিনিয়ে কৈ দিলো ন কেলা সন্মুখত আহি যাক কেলা এইটো কথা ক যে তই ভিক্টৰ দাক কিমান ভাল পাৱ তই এইটো কথা ক মই আপোনাক কিমান ভাল পাওঁ এইটোৱে প্ৰমাণ যে আপোনাক ধৰক চবে কৈ আছিল কিবা এটা ৰিয়েকশ্যন দিব লাগে কিবা এটা ভিডিঅ' বনাই মই জানো না আপুনি এনে আৰু ধেমালি কৰিছে আৰু এটা কিবা এটা আৰু এফালে আছো অকমান ওচৰত এইফালে চুমাখন I love you কেলা লাভ ইউ দাদা লাভ ইউ তোৰ পোষ্টটো ডিলিট কৰি দিছো দে মই থেংক ইউ মই কৰি দিছো 11 পৰা ক্লিয়াৰ আমি সোনকালে লগ পাই আছো জয় অসম ডিম্পু আপাটো কিন্তু টিকু টিকু মাইনা টাইপ লাগে কিন্তু বেয়া নাপাবি দে ভাল মা কামাখ্যা শপত তহঁত মানে বিশ্বাস নকৰবা পাৰে মানে দেখাত এনে গেদা টাইপ লাগবা পাৰে মাৰি দিবাৰ পেটা ওলাই যাব পাৰা অৱস্থা মোৰ অৱস্থা দেখা পাবি নেকি চাবি নেকি পেটলা মই কেনে পেটলা You wanna see? Look at this. How petla I am. অলপ এক্সাৰসাইজ কৰক দাদা অলপ এক্সাৰসাইজ কৰক এতিয়া আৰু 130 kg 130 kg 1 million মোটামুটি অলপমান ইমেজিন ঐ ধ্ৰুৱ হয় দাদা ইমেজিন কৰিছা তোৰ ওপৰত বোলে জাপ মাৰি দিলো মই হঠাতে কি আলোচনা হৈ আছে কিন্তু সকলোকে বেয়া পাইছে মই এটা কথা কওঁ ডিম্পু চৰি
নাই ধ্ৰুৱ নাই নকব নকব চৰি ডাঙৰ মানুহ আৰু কিয় কয় একো নাই দিয়ক মোৰ ফালৰ পৰা থাকিল চৰি বেটাল আও নো চৰি মোৰ চৰি নাই আমি মানে মই বঢ়িয়াকে গোটেইখিনি কনক্লুজন ক্লিয়াৰ কৰি দিলো বঢ়িয়াকে মানে মই আমি এটা কথা কৈ আছো এটা কথা কৈ আছো এটা কথা একদম প্ৰকৃত সত্য ক'ব লাগিব আজি 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 বেতালে ফোন কৰি মই যেতিয়া পুৰা মই যেতিয়া মানে পানী চৰি কোকো কলা যেতিয়া মই খাই আছিলো তেতিয়া বেতালে ফোন কৰি কৈছে যে ভিক্টৰ দা আপুনি এবাৰ প্লিজ কথা পাতক আৰু মই এই বেতালৰ সন্মানটো ৰাখিবৰ কাৰণে মই কথা পাতিছো আৰু মই মোৰ যদি কিবা ভুল হৈছে মই চৰি নাই নাই কৈছো কথা মোৰ কেনে সৰু লাগিলে হওঁতে ভাল মোৰ কৰিম মই সৰু হওঁতে মই চা মই তহঁতৰ আগত সৰু হওঁতে মোৰ একো ডাঙৰ কথা নহয় কিয় সৰু হওঁতে ডাঙৰ কথা নহয় তহঁত বিলাক ডাঙৰ মানুহ ভাই মই এই চা মই বেছি দিন জীয়াই থাকিব লগা মানুহে নহয় এই কিয় সেনেকে তহঁতৰ দৰে না তহঁতৰ দৰে না লিভাৰ আছে না কিডনী আছে মই মৰি যাম কিন্তু মই এটা কথা কৈ থৈ গলো ডিম্পু ধ্ৰুৱকো কৈ থৈ গলো এই ভিক্টৰ দাৰ দৰে মানুহ বিচাৰি নাপাবি মই লিখি দিলো ইমান মৰম কৰা মানুহ সেইটোতো একদম সত্য এই নিস্বাৰ্থ ভাল পাওঁ দেই ঠিক ঠিক দাদা ঠিক নিস্বাৰ্থ একদম একো স্বাৰ্থ নাই আপুনি অকল এতিয়া অলপ মই ফিটনেছৰ ওপৰত মৰি যাব পাৰো 130 তইতো ফিটনেছ কেলা চৰি ইয়াক ক'ব নাপাই বিছনাতে ফিটনেছটো কৰি থাকে আৰু চৰি জিম বিছনা বুলি হৈ গ'ল আমি সকলোকে বিহুৰ শুভেচ্ছা জনাই দিওঁ নেকি আমি এতিয়া মানুহবিলাক দাদা কালি ডিম্পু আই লাভ আছে ন ইউ ডিম্পু আই লাভ ইউ লাভ ইউ লাভ ইউ এটা চুমা খাই দে মোক এটা দিব মোক এটা জুমা খাই দে লাভ ইউ বেতাল এটা জুমা খাই দে একদম বঢ়িয়া বঢ়িয়া মই যদি কিবা ভুল কৰিছো চৰি নাই নাই তুমি একো নাই বেয়া নাপাবি দেই আমি মই এটা কথা কৈ আছো মই মানুহটো অলপ পাগলা কিন্তু এটাই কথা কৈছো অন্তৰৰ পৰা সিমানে পাগলা কাৰো বেয়া হব নিদো মই তহঁতক এটা বস্তু লাইভত দেখাই আছো মই মানুহটো তহঁতে ভাবিব পাৰো যে বোলে ভিক্টৰ দা মানুহটো বহুত বেয়া হয় মই বহুত বেয়া তহঁতেতো বেয়া পাব পাৰো কিন্তু মই এটা কথা কৈছো ডিম্পুৰ কিন্তু টেলেণ্ট আছে আজি মই পুলিচ থানাত কিয় আহিলো ন বকাচুদা চৰি তোক ডিম্পু সেইকাৰণে কন্টেন্ট ক্ৰিয়েটৰৰ হেৰি হয় কি হয় মানে কন্টেন্ট ক্ৰিয়েটৰ কেনেকে লেভেলৰ কেনেকুৱাকে নিব পাৰি সেইটো বস্তু শিকিব পাৰি কিবা এটা ক'ব খুজিছিলো কচোন ক শুনো মই কন্টেন্ট ক্ৰিয়েটৰ কি বুলি ক'ব খুজিছিলি তই অজি বুলি যে কয় অজি হয় নেকি মানে সেইটো মানুহ মানে তাৰ কাৰণে খুব খাবি তই বাল তেতিয়া তই ধ্ৰুৱক যি কয় সেইটো আৰু বেলেগ কথা ভিডিঅ'টো চাইছি না নাই সেইখন প্ৰথম থানা য'ত মানে স্বাধীনতাৰ আগতে ফ্লেগ উত্তোলন কৰিছিল চবেই ভাবছিল যে ভিক্টৰ দাসক কেছ দিবা গৈছে বহি না কল্লাক কেইটা কেছ নাই 100 নাই এইটো দেখা পাইছা লাউৰা দেখা পাইছা কোনবা মাতছুদু ফোন মাৰি দেখা পাইছা কোন এইটো কি বস্তু হোৱা নাই এইটো পাপা পাপা দেখা পাইছা এইটো পাপা এনেকে মাৰ্ডাৰ কৰি থৈ গুচি গৈছে এইটো এটা বেলেগ বস্তু মোৰ পাপাৰ বডিটো ময়ে উঠাইছো আৰু মই মানুহৰ আগত কত লাজ নাপাওঁ সিদিনা মই মদ খাই আছিলো বডিটো যেতিয়া উঠাইছো পোষ্টমৰ্টম কৰিব লৈ গৈছো এইগিলা গোটেই চোলা গোটেই তেজ কিন্তু নিজৰ দেউতাৰ বডিটো যোনদিনা তহঁততো দেউতা আছে ন চবৰে দেউতাৰ বডিটো যোনদিনা কান্ধত উঠাবি ন চবৰে কাৰণ নিয়তিয়েতো লৈ যাব কাৰণ মানে নাথিং ইজ পাৰ্মানেণ্ট এভৰিথিং ইজ টেম্পৰাৰী
দেউতীয়ে যোনদিনা লৈ যাব ন, দেউতাৰ বডিটো যোনদিনা কান্ধত উঠাই লৈ যাব লাগিব ন, সিদিনাৰ যিটো দুখ ন দোস্ত, সেই দুখটো এই কোটি টকাৰ কণ্টেণ্টে পাত্তা নাপায় দোস্ত। গম পাইছেন নাই? এই কোটি টকাৰ কণ্টেণ্ট মেটাৰ নকৰে। দেউতাৰ বডিটো উঠাই দিলে, মই ডিম্পু এইখিনিয়ে কলো না দোস্ত, ধ্ৰুৱ, পাপাৰ বডি, পাপাৰ যোনদিনা মানে চা, চবৰে এইটো প্ৰকৃত সত্য দেই, এভৰি হিউমেন হেজ টু ডাই, চবেই যাব লাগিব একদিন আৰু। আৰু তহঁততকে আগত মই যাম। Ultimate সিদিনাখন যদি ভূতনাথত যদি বোলে ডিম্পু বৰুৱাই যদি কোৱা নাই, সেই দোস্ত আজি ভিক্টৰ দাস মৰি গ'ল, নাই বহুত টাইম আছে, বহুত টাইম আছে। কি যদি সিদিনা যদি কম, মই সিদিনা আপোনাক মই কৈছিলো, মানুহ থাকাতকে চখান ধৰি বেছি মানুহ তাতকে ভাল মানে হেৰি নাই আৰু, চখান বেছি মানুহ লাগে। মোৰ জীৱনটো তহঁতে বুজি নাপাবি দে, সেইটো কথা মই কলো ন, মোৰ জীৱনটো তহঁতে বুজি পোৱা বহুত দূৰ। বহুত আছে, মই কথা পাতাই নাই, নাই, আজি জানো দাদা। প্ৰথম মই আজি দিনৰ কথা আপোনাৰ কোৱা। আপোনাৰ অবয়বৰ পডকাষ্টটো চাইয়ে গম পাইছো বহুখিনি আৰু। তহঁতে কি বন্দুক দেখা পাইছ, মই কৈ দিলো ন, মই এতিয়াও 2-3টা বন্দুক লৈ ঘূৰা মানুহ। মই যদি ফেচবুকত যদি কৈছো ন, কেলা ইয়াক মাৰিম, মাৰি পেলাব পাৰিম, নাই এনে কৈছো, সি কৈছে। কিন্তু মই এটা কথা কৈছো ন, মোৰ জীৱন কি দেখা পাইছ তহঁতে, কি দেখা পাইছ তহঁতে একো দেখা পোৱা নাই মোৰ জীৱন। মোক যিটো অৱস্থাত পেলাই দিছে, মোৰ ঘৰখন যিটো অৱস্থাত পেলাই দিছে, মানুহ পলাই ফুৰিব লগা অৱস্থা কৰি দিছে, মোৰ পাপাক মাৰি পেলাইছে, ঘৰৰ পৰা মাতি নি, মই এতিয়াও দেখাই দিব পাৰো। মই এই ডিম্পু, তহঁতে 26 তাৰিখে আহিবি ন, মোৰ তাত প্ৰুফ আছে, মই দেখাই দিম বুলি কৈছো ন। তেতিয়াতো কন্টেন্ট বনাই দেখাবি যে ভিক্টৰ দাসৰ বাপেকৰ এইজন মানুহে মাৰিছে, কিন্তু মই জানো কোনে মাৰিছে, কিন্তু বাল খুৰাব পৰা নাই মই, কথাটো বুজি পাইছ? ভগৱান আছে আৰু আপুনি এনেকুৱা ভগৱানে একো নকৰে ব্ৰ, কৰ্মাক ভিক্টৰ দাসে বিশ্বাস নকৰে। টোটেল আছিলে 12টা মাৰ্ডাৰাৰ, ঠিক আছে, 6টা নাই। হ'ব নেকি দাদা হ'ব নেকি দাদা? আপনি বেলেগ লাইভ আছে। ৰিকুৱেষ্ট কৰিছো, আপুনি কৈছিল বঢ়িয়াকে লাইভ আহিম, চাৰো লাইভ ধুনীয়াকে লাইভ আছো। মই কি বেয়া কথা কলো? নাই, মই জাষ্ট এনাই কৈছো আৰু আজি হ'ব, আমি লগ হৈ ধুনীয়াকে কথাখিনি আমি 26 তাৰিখে লগ কৰিম, মই ডিম্পুটোক দেখাম, মোৰ তাত প্ৰুফ আছে, প্ৰুফ। পাক্কা দাদা, পাক্কা। 26 তাৰিখে ফাইনেল হাজত ন, গোটেইকেইটাকে চবৰে মাক প্ৰুফ আছে, প্ৰুফ আছে, গোটেই প্ৰুফ আছে। মই বেয়াকে কোৱা কাৰণে তহঁতে এই ধ্ৰুৱই ৰিয়েকশ্যন দে, বোলে ভিক্টৰ দাসে বেয়াকে কৈছে, 2.2 মিলিয়ন ভিউজ লৈ। মই সৰু মানুহ, মই চৰি, মানুহৰ আগত মই চৰি কৈছো, মই ইমানে সৰু মানুহ, মোৰ ফালৰ পৰা বাৰু মই ইমান খিনি সৰু মানুহ, কিন্তু মই এটা কথা কৈ আছো, হেৰি মায়ে কিবা মায়ে ফোন কৰিছো, মাৰ লগত কথা পাত। মা মা কথা পাত, ডিম্বু ইহঁতক বেয়া পাইছে, মাক সৰি খুৰী ভালে আছে? নাই মা, ফোনটো পৰি গৈছিল, মাক মা কথা পাত। খুৰী ভালে আছে? ভালে আছে? ঠিক আছে, আমি এতিয়া লাহেকে সামৰো বাৰু। ভোগালীৰ শুভেচ্ছা থাকিল সকলোকে। মই অসমত নাই, তহঁতে যাই মাক একবাৰ মৰম কৰি কিবা এটা এই সৰু সুৰা মাছ দি থৈ আহিবি, মোৰ পইচা। মোৰ যেতিয়া পাপা আছিল ন, তেতিয়া আমি কেলা মাছ কিনিছিলো, কেলা উজান বজাৰত। দাদা হ'ব দাদা, প্লিজ ৰিকুৱেষ্ট কৰিছো আপোনাক আজি, দাদা প্লিজ। আমি 26 তাৰিখে ভালকে কথা পাতিম দাদা। 26 তাৰিখে দাদা হ'ব, আমি আছো ন, প্ৰব্লেম নাই, একো প্ৰব্লেম নাই।
বঢ়িয়াকে চবকে ধুনীয়াকে লাই বেলো বঢ়িয়া কথা পাতিলো মাঘ বিহুৰ আগদিনাখন এনেকুৱা আমাৰ ধুনীয়া এটা ক্লিয়াৰ হৈ গ'ল বস্তুগিলা গোটাই তো ভাল লাগিল চববিলাক কথা মই পাতি কাকো কিনে ডিম্পু বেয়া নাপাওঁ মানে মই কাৰো বেয়া কৰা নাই মই কাকো বেয়া নাপাওঁ আৰু আপোনাক কাও বেয়া পাব নকয় সেইটো মই আছো ইয়াতে যোনে আপোনাক জানে আৰু আপোনাক কোনো বেয়া নাপায় আৰু মই কাকো বেয়া নাপাওঁ ভাই আপোনাক কাও বেয়া নকয় মানুহটো অলপ পাগলা আছো চেৰা মদ খাই ঘূৰি ফুৰো আপুনি 23 তাৰিখে আহক আমি 26 তাৰিখে লগ পাই আছো আমি চব আছো আপোনাৰ লগত কাৱে নহওক কেনে চব আছো গোটেই অসমখন আছে প্ৰব্লেম নাই একো অসুবিধা নাই একো আমি আছো আজি গুড নাইট দিলো দাদা মোৰ ঘৰত যাওঁ কালি মাঘ বিহু যিহেতু বজাৰ কৰিম আপুনিও আহক ধুনীয়াকে আহক 22 তাৰিখে আহক আমি 26 তাৰিখে লগ কৰিম ধুনীয়াকে ডিম্পু মই নিপু ধ্ৰুৱ যিমানখিনি আছো আমি আৰু ধুনীয়াকে লগ কৰি আপোনাৰ লগত কথা পাতিম ফূৰ্তি কৰিম এনজয় কৰিম আহিম বুলি কৈছে বঢ়িয়াকে কথা পাতিম ঠিক আছে দাদা বাই বাই গুড নাইট মই চৰি কেলা ডিম্পু আৰু ধ্ৰুৱ নাই, ভাল নাই, মই একো নিচা নাই, অধি হ'ব, ভাল হ'ব, আন্দাল হ'ব, বগিনা হ'ব, ভাল হ'ব লগ পাই আছো সোনকালে 26 তাৰিখে লগ পাই 26 তাৰিখে লগ পাই আছো আপুনি ভাইটি নহয় হৈ গ'ল ক্লিয়াৰ ভয় ভাল কাকো নকৰো জয় অসম জয় অসম জয় অসম লগ পাই আছো বাই বাই গুড নাইট সকলোকে বিহুৰ শুভেচ্ছা থাকিল